হেল্ল' এভৰিৱান, আহক আজি তেলপিঠা বনাওঁ। এয়া মই তেলপিঠা বনাবৰ বাবে 1 কেজি চাউল লৈছিলোঁ। চাউলখিনি প্ৰায় 1.5 ঘণ্টামান তিয়াই ৰাখিছোঁ। এতিয়া মই চাউলখিনি ধুনীয়াকৈ 3-4 বাৰমান ধুই ল'লোঁ। ধুই লৈ আমাৰ গাঁৱতে আছে, একেবাৰে ঘৰৰ ওচৰতে মিলত গৈ খুন্দি আনিছোঁগৈ। ঢেঁকীত খুন্দিব যিহেতু অসুবিধা হয় ছোৱালীৰ লগত। এয়া চাওকচোন, ইমান ধুনীয়া হৈছে হয়নে? একদম ঢেঁকীত খুন্দাৰ নিচিনাই হৈছে গুড়াখিনি। এতিয়া মই গুড়খিনি ধুনীয়াকৈ কাটি লৈছোঁ মিহি মিহিকৈ। এয়া ছোৱালীৰ উৎপাত দেখিছেনে? তাই খালেই। আপোনালোকৰ ফালে বাৰু এই পিঠাটোক কি বুলি কয় ক'বচোন দেই। আমাৰ ফালে কিন্তু তেলপিঠা বুলিয়ে কওঁ। ঠাইভেদে হয়তো বেলেগ বেলেগ বুলিও ক'ব পাৰে। এতিয়া মই পিঠাগুড়িখিনি গুলি ল'ম। এয়া মই পিঠাগুড়ি নিজৰ হিচাপত লৈছোঁ। তাত মই এতিয়া গুড়খিনি দি দিম। গুড়খিনি আচলতে মই গৰম পানীত অকণমান উতলাই পেলাই দিব লাগিছিলে, কিন্তু মই এনেদৰে দিব পালোঁ আৰু। কি কৰিব, ছোৱালীৰ লগত পাহৰিয়ে গৈছোঁ। বাপেকেও যিহেতু কামৰ পৰা অহা নাই, তাইকো ৰখাৰ মানুহ নাই, ইফালে নবনালেও নহয়, সেইবাবে এনেকৈ দিলোঁ আৰু। এয়া মই অকণমান চ'ডা দিছোঁ আৰু তাত অকণমান নিমখ দিম। মই একেবাৰে আগতে বনাই পোৱা নাই দেই, আজি একদম প্ৰথম বনাইছোঁ বুলি ক'লেও ভুল নহ'ব। আগতে বনালেও তাৰমানে বেলেগে এনেদৰে মিলাই দিয়ে আৰু। আজি মই ফাৰ্ষ্ট টাইম এনেদৰে নিজে নিমখ চ'ডা দিছোঁ, কি হয় নাজানো আৰু। এয়া ধুনীয়াকৈ পানী অলপ অলপকৈ দি পেলাই মিলাই ল'ম, যাতে বেছি ডাঠো নহয় ইমান পাতলো নহয়, মিডিয়ামত হয় যাতে। এয়া ছোৱালীক দেখিছেনে? ইমান কৈছোঁ নালাৰিবা নালাৰিবা, তাই একেবাৰে গোটেইজনী লাৰিছে। এতিয়াতো এখন হাতেহে লাৰিছে, অকণমান পিছত চাবচোন 2খন হাতো লাৰিব। কি কৰিব, উপায় নাই আৰু। এতিয়া মই এনেদৰে গুলি পেলাই আধা ঘণ্টা ৰাখি থৈ দিম। এই আধা ঘণ্টা ৰখাৰ পাছত এতিয়া বনাম আৰু। ইফালে মই কেৰাহী পাতি দিছোঁ। এতিয়া মই ইয়াতে ৰিফাইন দি দিছোঁ। এয়া ৰিফাইনো গৰম হৈছে। ইয়াতে মই এতিয়া পিঠা বহাই দিম, কি হয় নাজানো আৰু। এয়া দেখিছেনে? কিয় বা ফাটি গৈছে নাজানো। প্ৰথম কিন্তু 2-3টামানহে ফাটিছে, তাৰপাছত বাৰু ভালেই হৈছে। হয়তো কিবা কম বেছ হৈছে চাগে, যিহেতু মই প্ৰথমবাৰ এনেদৰে বনাইছোঁ। ইমান নাজানো কি বেছিকৈ দিব লাগে, কি কমকৈ দিব লাগে। এয়া কিন্তু পিছলৈ ধুনীয়া হৈছে দেই পিঠাকেইটা।